জয় গুৰু শংকৰ নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ বহু দিনৰ মূৰত এটি ভিডিঅ' আপোনালোকলৈ বুলি লৈ আহিছো আৰু আজি আমি আহিছো বৰদোৱা ভতিজাটোৰ আজি জন্মদিন আছিল আৰু জন্মদিনৰ উপলক্ষে আমি ভাবিলো শৰাই এভাগকে দি আহোঁ আৰু যাৰজনীৰ লগত তাই বাইক আৰু ভাইক আহিছিল মই আহিছিলো আৰু শৰাই দিবলৈ বুলি পেলাই সোমালো ইয়াত শৰাই ব্যৱস্থা কৰা হয় ইয়াতে শৰাই যিটো মাননি হয় ফলাহাৰ হয় সকলো ইয়াতে দিব লাগে মাননিটো শৰাই 51 টকাৰ পৰা আৰম্ভ হয় আমি গৈ পোৱা বহুতেই দেৰি হৈ গ'ল আসলতে কলৈ যাম ভাবি আছিলো লাষ্টত গৈ বৰদোৱালৈ যোৱা হ'ল লাষ্টত গ'লো যদিও ভাগ্য ভাল প্ৰথম ভাগতে বহিব পাইছো প্ৰসাদো প্ৰথমে পাইছো খুবেই ভাল লাগিছে বাৰু ভক্তৰ সমাগম কিন্তু কম আছিলে আগৰ নিচিনা ভক্তৰ সেদিনাখন সমাগমটো দেখিব পোৱা যোৱা নাছিলে ভক্তৰ সমাগম কিন্তু যথেষ্ট কম আগৰ তুলনাত আগতে ভিতৰত বহিবলৈ আসলতে সুবিধাই নহয় আৰু বাহিৰৰ পৰিৱেশটো মই দেখাই দিছো যিসকলে মোৰ ভিডিঅ' চাইছে সকলোৱে গম পাব মই বৰদোৱাৰ ভিডিঅ' আগতেও আপোনালোকৰ বাবে দিছো আৰু এয়া হৈছে আসন ভাগ ইয়াৰ আসন ভাগৰ সন্মুখতেই নাম কীৰ্তন প্ৰসংগ কৰা হয় আৰু মূল আসন ভাগ আৰু এভাগ আছে ভিতৰলৈ আৰু এয়া হৈছে ভিতৰলৈ মূল যিভাগ আসন আছে তালৈ যাব পৰা ব্যৱস্থা এপিনে যাব পৰা যায় আসলতে আৰু যিসমূহ বাদ্য তেওঁলোকে প্ৰসংগৰ সময়ত বজায় সেইসমূহ ইয়াতে থোৱা হৈছে ধুনীয়াকৈ শাৰী শাৰীকৈ দবাসমূহ তাত আছে শংখও বজোৱা হয় কাঁহ বজোৱা হয় প্ৰসংগৰ আৰম্ভণিত আৰু বহুদিনৰ মূৰত আহিছোঁ আচলতে ওচৰত যদিও তেনেকৈ আহিবলৈ সময় পোৱা নাযায় যেতিয়াই সময় পাওঁ সুবিধা পাওঁ আহিবলৈ চেষ্টা কৰোঁ বৰদোৱালৈ আৰু বৰদোৱাৰ আগৰ পৰিৱেশটো নাই এতিয়া নতুন ৰূপত গঢ়ি তোলা হৈছে বৰদোৱা ভিতৰত যিহেতু সোমাবলৈ নিদিয়ে প্ৰজেক্টৰ সেইটো কাৰণে যোৱা নহ'ল কিন্তু আঁতৰৰ পৰাই আপোনালোকক দেখাই দিম মানে মূল গঙাপাৰৰ পৰা প্ৰজেক্টৰ মানে যিসমূহ দৃশ্য আঁতৰৰ পৰা দেখা পোৱা যায় দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু আমি তাৰ পৰা আহিলোঁ গঙাপাৰলৈ আৰু এই মঞ্চটোতে হয় ভাওনা আই খেৰসূতী সাংস্কৃতিক মঞ্চ ইয়াতে আচলতে গঙাপাৰতেই যিকোনো সাংস্কৃতিক অনুষ্ঠানসমূহ ইয়াতেই অনুষ্ঠিত কৰা হয় আৰু লগতে আছে এয়া গঙাপাৰত এজন ভক্তই গঙাৰ বিষয়ে তাৎপৰ্যৰ বিষয়ে কৈ আছিলে তেওঁক ক'বলৈ কৈছিলোঁ কিন্তু তেওঁ ক'লে মই এনেকৈ ক'ব নোৱাৰিম এনেই মই কৈহে থাকোঁ কিন্তু জৰিমনা বিহা হয় ইমান নাজানো বাৰু আৰু মই ইয়াৰ পৰা দেখাই দিছোঁ প্ৰজেক্ট চাওক যিহেতু ভিতৰত সোমাবলৈ নিদিয়ে মূল আসন ভাগ যোনভাগ আসন তেওঁলোকে বনাইছে আপোনালোকে দেখি আছে ভিডিঅ'সমূহত এয়া হৈছে আসন ভাগ আঁতৰৰ পৰাহে দেখা যায় ওচৰৰ পৰা যিহেতু সোমাবলৈ নিদিয়ে ধৰিব পৰা নাযায় আচলতে আলিপুখুৰী নামৰ ঠাই শংকৰদেৱৰ জন্মস্থান এইটো হ'ল আলিপুখুৰী যেতিয়া গংগা নামি আহিল তেতিয়াৰ পৰা আলিপুখুৰী নামটো নাইকিয়া হৈ আকাশী গংগা হ'ল আকাশীতে মণিকূটটো দেখিছে তাত আমাৰ 160 বিঘা মাটি আছে থানত যোৱাবাৰ যে চেণ্ট্ৰেল মন্ত্ৰী অমিত শ্বাহ আহিছিল বৰদোৱাত তাতে তেওঁ শংকৰদেৱ কলাক্ষেত্ৰ বনাইছে সেইটো 25ত খেলা দিব আৰু অমিত শ্বাহে মুকলি কৰিব আৰু ইয়াত দেখিছেনে ইমান মাছ বহুতো মাছ আছে গঙাত আৰু ভক্তজনে ইতিমধ্যে ক'লেই যে তেওঁ এটা গাইডলাইন থাকে তেওঁ প্ৰথমৰ পৰা ক'ব নোৱাৰে যিহেতু আগৰ পৰা কৈ আছিলে যিমানকণ পাৰোঁ তিমানকণকে ভিডিঅ' কৰি দিলোঁ আপোনালোকলৈ বুলি পেলাই আৰু আপোনালোকক এটা বিশেষ অনুৰোধ জনাওঁ যে আপোনালোক যিসকল আহে জাতীয় পোছাক পৰিধান কৰিহে আহিব নহ'লে কীৰ্তন ঘৰত কিন্তু প্ৰৱেশ কৰিব নিদিয়ে আগতে লং পেণ্ট পিন্ধিও বহুতে সোমাইছিলে কিন্তু আজিকালি আপোনালোকে আহিব পাৰিব বৰদোৱালৈ কিন্তু যদি আপোনালোকে আমাৰ অসমীয়া সাজযোৰ পৰিধান নকৰে তেনেহ'লে কীৰ্তন আৰু প্ৰসংগ যেতিয়া হৈ থাকে ভিতৰত বহিবলৈ দিয়া নহয় বাহিৰতে থাকিব লাগিব আৰু এই মূল কীৰ্তন ঘৰৰ পৰা এইখিনি যিটো মঞ্চ আছে এই ঘৰটোতে আচলতে ধুনীয়াকৈ ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ বৰ্ণনা কৰা হৈছে
ছবিসমূহত প্ৰকাশ কৰা হৈছে মই অকণমান দেখাই দিম যিসকল আহিছে তেওঁলোকে নিশ্চয় দেখিছে আৰু যিসকলে নাই আহা তেওঁলোকে নাজানে আৰু ভৱিষ্যতে অনাগত দিনত তেওঁলোকক স্বাগতম জনাইছোঁ নগাঁৱলৈ আহিব খুবেই ধুনীয়া হৈছে আমাৰ বৰদোৱাখন আটক ধুনীয়া কৰি তোলা হৈছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ যিসকলে মোৰ এই ভিডিঅ'টো চালে বহুত দিনৰ মূৰত আচলতে এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ অনাগত দিনত আপোনালোকে সহায় কৰিব বুলি আশা থাকিলে সকলোকে নৱবৰ্ষৰ আগন্তুকীয়া শুভেচ্ছা জনাইছোঁ ধন্যবাদ